সো BCCI নিজেই নাজানে আমাৰ প্লেয়াৰখিনি কোনদিনাখন ঘূৰি আহিব আপোনালোকে যদি চাই যেতিয়া আমাৰ এখন টুৰ্নামেণ্ট শেষ হয় বা কোনোবা এখন মেচ শেষ হয় নেক্সট ডে বা উইদিন 48 আৱাৰ্ছ সবেই নিজৰ নিজৰ ঘৰলৈ গুচি যায় 2 নৱেম্বৰৰ নিশা প্ৰায় 1 বজাত গোটেই অনুষ্ঠানবোৰ শেষ হৈছিলে ৱৰ্ল্ড কাপৰ ফাইনেল বম্বেত 3 তাৰিখে ৰাতিপুৱা আমি প্ৰায় 10 মান বজাত আমি ব্যৱস্থা লৈছিলোঁ যে আমাৰ 3 তাৰিখ আৰু 4 তাৰিখৰ ভিতৰত আমাৰ প্লেয়াৰখিনি নিজৰ নিজৰ গন্তব্য স্থান বা তেওঁলোকৰ হোম প্লেচ য'ৰ পৰা তেওঁলোক বিলং কৰে যিখন চিটিত তেওঁলোক থাকে তাৰ কাৰণে আমি পঠিয়াই দিয়াৰ ব্যৱস্থা লৈছিলোঁ কিন্তু ৰাতিপুৱা 9:30-10 বজাত আমি প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা এটা ৰিকুৱেষ্ট পালোঁ 3 তাৰিখে ৰাতিপুৱা যে 5 তাৰিখে পিছবেলা প্ৰাইম মিনিষ্টাৰৰ অফিচ যিটো আমাৰ ইনভিটেশ্যন আহিছে যে অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ ভাৰতীয় ক্ৰিকেট দলটোক লগ পাব বিচাৰিছিলে চ' আমাৰ যি 3 আৰু 4 তাৰিখে অসমৰ উমা চেত্ৰীকে ধৰি যিসকল খেলুৱৈ আছিল আৰু যিসকল অফিচ ছাপৰ্ট ষ্টাফ আছিল অফিচিয়েল ছাপৰ্ট ষ্টাফ তেওঁলোকক যিখিনি আমি ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ সেইখিনি আমি ৰিচিডিউলিং কৰিব লগা হ'ল আৰু গোটেই টিমটোক আমি 5 তাৰিখৰ কাৰণে দিল্লীলৈ আমি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিলোঁ ইনিচিয়েলি সকলো খেলুৱৈৰে আমি শিডিউল ফ্লাইট অৰ্থাৎ কমাৰ্চিয়েল ফ্লাইটত ঘৰলৈ যোৱা টিকেট পৰ্যন্ত কৰি থোৱা আছিলে সেইবিলাক সব কেনচেল কৰি আমি বম্বেৰ পৰা দিল্লীলৈ এখন চাৰ্টাৰ্ড ফ্লাইট কৰি আমি 4 তাৰিখে পঠিয়ালোঁ আমাৰ খেলুৱৈসকলক বম্বেলৈ আহিলে দিল্লীলৈ আহিলে আৰু দিল্লীত 2 ৰাতি থকাৰ কথা 5 তাৰিখে প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেমটো হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ কথা 5 তাৰিখৰ এটা সময়ত আমালৈ আকৌ এটা ৰিকুৱেষ্ট আহিলে যে 6 তাৰিখে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী তেখেতেও লগ পাব বিচাৰিছে চ' আমি আকৌ যিটো আমাৰ 5 তাৰিখে সন্ধিয়া বা 6 তাৰিখে ৰাতিপুৱা প্লেয়াৰখিনি ঘূৰি অহা কথা আছিলে সেইখিনি আমি আকৌ ৰিচিডিউল কৰিব লগা হ'ল অৰ্থাৎ দিল্লীত আৰু এৰাতি আমি বঢ়াই দিব লগা হ'ল চ' তেওঁলোকে আল্টিমেটলি গৈ 6 তাৰিখে মহামান্য উপৰাষ্ট্ৰপতি ডাঙৰীয়ানীক লগ ধৰিলে ৰাষ্ট্ৰপতি ভৱনলৈ গ'ল আৰু তাৰপিছত তেওঁলোকে আকৌ ঘূৰি অহাৰ কাৰণে নতুন এটা প্লেন বনাইছিলে ইন দ্য মিন টাইম আমি আকৌ আমাৰ টিমটো যিহেতু বম্বেত হৈছিলে চ' মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰৰ পৰা এটা আমি ৰিকুৱেষ্ট পালোঁ যে আমাৰ টিমটো বম্বেলৈ পঠিয়াব লাগে কিন্তু আল্টিমেটলি আমি ডিচিশ্যন ল'লোঁ যে আমি বম্বেলৈ নপঠিয়াওঁ যিসকল বম্বেৰ খেলুৱৈ আছে আৰু বম্বেৰ মেচ অফিচিয়েলছ আছে বা ছাপৰ্ট ষ্টাফ আছে তেওঁলোকক আমি অকল মুম্বাই অনুষ্ঠানটোৰ কাৰণে পাৰ্মিশ্যন দিলোঁ আৰু বাকী খেলুৱৈসকলক আমি বিভিন্ন সময়ত আমি নিজৰ নিজৰ গন্তব্য স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু ঠিক সেই একে সময়তে আমি উমা চেত্ৰীকো অসমৰ বোকাখাটলৈ আমি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ BCCI ফালৰ পৰা ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে BCCI নিজেও বা খেলুৱৈসকলে নিজেও সঠিককৈ জনা নাছিল কোনদিনাখন আমাৰ খেলুৱৈসকল নিজৰ নিজৰ ঘৰ পাবগৈ অৰ্থাৎ 3 তাৰিখেও পাব পাৰিলে হয় 4 তাৰিখে পাব পাৰিলে হয় 5 তাৰিখে পাব পাৰিলে 6 তাৰিখে সেইকাৰণে উমা চেত্ৰীয়ে নিজেও নাজানে কোনদিনাখন তেওঁ গৈ বোকাখাট পাব চ' সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই যিটো তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান 4 তাৰিখে ইমেইলখনৰ যোগেদি 6 তাৰিখে অনুষ্ঠিত কৰিব খুজিছিলে সেইটো হৈ নুঠিলে আৰু তাৰপিছত অসম ক্ৰিকেট সন্থাক আমি জনোৱাৰ বিশেষ কোনো আমাৰ দায়িত্ব নাথাকে যে আমি এছ'চিয়েশ্যনক জনাব লাগে তেনেকুৱা কোনো কথা নাই কিন্তু তথাপি অসম ক্ৰিকেট সন্থাৰো জানাৰ কোনো সুবিধা নাছিলে আৰু আমিও সঠিককৈ ক'ব পৰা নাছিলোঁ যে কোন সময়ত কোন খেলুৱৈ কোন জেগালৈ গৈ পাবগৈ